নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি কেইবছৰমান আগৰ পৰা আপোনালোকে হয়তো এটা কথা উপলব্ধি কৰিছে সকলোৱে। তো কথাটো হ'ল কি মানে আমাৰ যিটো পৰিৱেশ বা যিটো জলবায়ু এইটো মানে ক্ৰমাৎ চেঞ্জ হৈ গৈ আছে। তো আপোনালোকে কেতিয়াবা ভাবিব নোৱাৰা ধৰণে বৰষুণ দি দিয়ে, কেতিয়াবা ভাবিব নোৱাৰা ধৰণে গৰম হৈ যায়, তো কেতিয়াবা এনেকুৱা শিল দিয়ে তাৰ কৰি আমাৰ খেতিয়কসকলৰ যিবিলাক শস্য সেইবিলাক সম্পূৰ্ণ নষ্ট কৰি দিয়ে। তো এইবিলাক কেলে হৈছে বাৰু? তো এইবিলাক হোৱাৰ মূল কাৰণটো হৈছে গ্ল'বেল ৱাৰ্মিং, অৰ্থাৎ যাক আমি অসমীয়াত কওঁ গোলকীয় উষ্ণতা বৃদ্ধি। তো এই গোলকীয় উষ্ণতা বৃদ্ধি বা গ্ল'বেল ৱাৰ্মিং তো আমি সকলোৱে মোবাইলতে হওক বা টিভিতে হওক বা কাগজে পত্ৰই হওক পাই থাকোঁ। তো বস্তুটো কি মালটো কি? তো বন্ধু-বান্ধৱীসকল, গ্ল'বেল ৱাৰ্মিং এক কথাত ক'বলৈ গ'লে আমি যিখন পৃথিৱীত বাস কৰোঁ সেই পৃথিৱীখনৰ টেম্পাৰেচাৰ অৰ্থাৎ তাপমাত্ৰা বা যিটো উষ্ণতা সেইটো ক্ৰমাৎ মানে বাঢ়ি যোৱা প্ৰক্ৰিয়াটোকে গ্ল'বেল ৱাৰ্মিং বুলি জানো। বন্ধু-বান্ধৱীসকল, এই গ্ল'বেল ৱাৰ্মিঙৰ ফলত আমাৰ মানৱ জীৱনৰ লগতে বাকী জীৱ জন্তুৰ ওপৰতো বহুত প্ৰভাৱ পৰিছে বৰ্তমান, আৰু ভৱিষ্যতে ইয়াতকৈ অধিক প্ৰভাৱ পৰিব বুলি আমাৰ বিজ্ঞানীসকলে ৰিচাৰ্চ কৰি পাইছে। তো বন্ধু-বান্ধৱীসকল, বৈজ্ঞানিকসকলে এটা ৰিচাৰ্চত উল্লেখ কৰিছে যে আমাৰ কিছুমান চহৰ যেনেকৈ সাগৰীয় কাষত আছে, তো এই সাগৰীয় কাষত থকা চিটি মানে পূৰা পানীৰ তলত ডুব যাব। তো কেনেকৈ ডুব যাব? যেতিয়া পৃথিৱীত মানে গৰম বেছি হৈ যাব নহয়, তেতিয়া মানে বৰফবিলাক গলিব, আৰু এই বৰফবিলাক গলাৰ লগে লগেতো নদীয়ে দি মানে বৈ গৈ সাগৰত পৰিবগৈ। তো সাগৰত পৰাৰ লগে লগে মানে কি হ'ব, যিটো সাগৰীয় মানে পানীৰ লেভেলটো সেইটো ওপৰলৈ আহি যাব। তো ওপৰলৈ অহাৰ লগে লগেতো মাটিৰ তলত যাব না। তো তেনেকৈ যি হওক যিবিলাক মানে চিটি বা টাউন মানে সাগৰৰ কাষত আছে ন, এইবিলাক মানে পানীৰ তলত বা সাগৰৰ তলত ডুব যাব বুলি কৈছে। তো বন্ধু-বান্ধৱীসকল, এই গ্ল'বেল ৱাৰ্মিং বা যিটো গোলকীয় উষ্ণতা এইটো কাৰ কাৰণে হ'বলৈ পাইছে? এইটো কি মানে কেলে হ'বলৈ পাইছে? কোন ইয়াৰ কাৰণে দায়ী কোন? গ্ল'বেল ৱাৰ্মিঙৰ মূল কাৰণটো হৈছে গ্ৰীণ হাউচ এফেক্ট। তো এই গ্ৰীণ হাউচ এফেক্ট কি এই বিষয়ে অলপ জানো আহক। তো বন্ধু-বান্ধৱীসকল, আমাৰ পৃথিৱীত যিমান দেশ আছে তো প্ৰত্যেক দেশতে কিবা না কিবা বহুত পৰিমাণৰ ইণ্ডাষ্ট্ৰিয়েল আছে, যিবিলাক ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্ট আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি হোৱালৈকে ব্যৱহাৰ কৰোঁ। তো এইবিলাক প্ৰডাক্ট ব্যৱহাৰ কৰোঁতে সেইবিলাক কল কাৰখানাত প্ৰচুৰ পৰিমাণৰ গেছ, কয়লা আদি এইবিলাক জ্বলায়। তো এইবিলাক জ্বলোৱাৰ পাছত তাৰ পৰা মানে কি নিৰ্গত হয়? CO2, অৰ্থাৎ যাক আমি অসমীয়াত কওঁ কাৰ্বন ডাই অক্সাইড গেছ। এই CO2 গেছে মানে ইমানেই হৈ গৈছে, তো আমাৰ মানে বায়ুমণ্ডলটোত মানে পূৰা ঢাকি পেলাইছে। তো ঢাকি পেলোৱাৰ ফলত কি হৈছে মানে আপোনালোকে চাওক, তো সূৰ্যৰ পৰা যিটো পোহৰ আৰু তাপ পৰে নহয় আমাৰ পৃথিৱীত, এই তাপ আৰু পোহৰ মানে বাহিৰলৈ ওলাই যাব পৰা নাই। কাৰ কাৰণে পৰা নাই? এই CO2 কাৰণে। তো CO2 কেনেকৈ বেছি হৈছে? এইবিলাক মানে ইণ্ডাষ্ট্ৰিয়েল বা কল কাৰখানাত যিবিলাক ইন্ধন বা ফিউল জ্বলাইছে নহয়, এই ফিউল বা ইন্ধন জ্বলোৱাৰ ফলত মানে যিটো মানে ঢাকি পেলাইছে নহয় বায়ুমণ্ডলটো, তাৰ কাৰণে হেৰি কৰিব পৰা নাই, ওলাই যাব পৰা নাই। তো সেইটো কাৰণে মানে আমাৰ এই পৃথিৱীখনৰ যিটো উষ্ণতা মানে সেইটো বৃদ্ধি পাইছে, মানে এইটো গ্ল'বেল ৱাৰ্মিং হৈছে মানে। তো সেইটোৱে হ'ল গ্ৰীণ হাউচ এফেক্ট। আৰু এটা কাৰণ হৈছে আমাৰ এই পৃথিৱীত থকা যিমান গছ গছনি ক্ৰমাৎ মানে মানুহে কাটিবলৈ আৰম্ভ কৰিছে। তো ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে বুলি ক'ব পাৰি গছ গছনিবিলাক। তো গছ গছনিবিলাক আপোনালোকে ছায়েন্সত পাইছেই, সিহঁতি CO2 গেছ গ্ৰহণ কৰে। তো সিহঁতি গছবিলাক থকাহেঁতেন ধৰ CO2 ল'লেহেঁতেন। তো এতিয়াতো লৈছে যিমান আছে মানে, হ'লেও মানে ইমান এটা হেৰি কৰিব পৰা নাই। তো আপোনালোকে ছায়েন্সত মই আকৌ কৈছোঁ পাইছেই, মানে গছে CO2 লোৱাৰ ফলত বা গছ গছনি থাকিলে মানে পৰিৱেশ প্ৰদূষণ মুক্ত হয়। তো গছ গছনি ৰুব লাগে বুলি চৰকাৰে কিমান কৈ আছে। তো এনেকুৱা ধৰণৰ কথা মানে। তো গছ গছনি সেইকাৰণে কাটিব নালাগে। গছ গছনি থাকিলে মানে CO2 ল'ব আৰু আমাক বিশুদ্ধ অক্সিজেন এৰি দিব, আৰু গ্ল'বেল ৱাৰ্মিং হ'বলৈ মানে চান্সেছ বহুত কম থাকে মানে। তো বন্ধু-বান্ধৱীসকল, এই গ্ল'বেল ৱাৰ্মিংটো আমি কেনেকৈ নোহোৱা কৰিম বা নাইকিয়া কৰিব পাৰোঁ? তো এইটো পৰিৱৰ্তন কৰিবলৈ হ'লে আপুনি একদম ঘৰৰ পৰাই ষ্টেপ ল'ব পাৰে। তো প্ৰথম ষ্টেপটো হ'ল যিবিলাক মানে নৰ্মেল বাল্ব, তো সেই নৰ্মেল বাল্ববিলাক এনাৰ্জি ছেভিং বাল্বলৈ মানে পৰিৱৰ্তন কৰি দিয়ক। কৰিব যে কিছুমান লাইট এনেই জ্বলি থাকে, তো কিছুমান কেতিয়াবা চুইচ এনেও ফেন এখন এনেই চলি থাকে, তো এইবিলাক মানে বন্ধ কৰি দিব লাগে। তো এনেকৈ ধৰণে মানে গ্ল'বেল ৱাৰ্মিংটো আমি কম কৰিব পাৰোঁ। তাৰপিছত আৰু এটা কাৰণ, আমি যোনডোখৰ জেগালৈ আমি এনেই নৰ্মেল খোজকাঢ়ি যাব পাৰোঁ, সেইডোখৰ জেগালৈ আপোনাৰ খোজকাঢ়ি যাওক। এনেই অযথা মানে গাড়ী উলিয়াই মানে মটৰচাইকেল উলিয়াই বা বাইক উলিয়াই বা কাৰ উলিয়াই যাবলৈ কোনো দৰকাৰ নাই, খোজকাঢ়ি যাওক।
তো তেনেকৈ ধৰণে আমি ৰখাব পাৰোঁ। তো এইটো বস্তুটো এতিয়া আৰম্ভ হৈছে নহয়, এতিয়া যিমান প্ৰব্লেম ক্ৰিয়েট কৰিছে নহয়, ইন ফিউচাৰ একদম বিৰাট ডাঙৰ প্ৰব্লেম ক্ৰিয়েট কৰিব মানে। তো বন্ধু বান্ধৱীসকল, এতিয়া আমিতো অলৰেডি আমাৰ আধা বয়স গ'লেই, আমি যি দেখিলোঁ পৃথিৱী সেয়া বহুত যথেষ্ট, কিন্তু আমাৰ আহি থকা সৰু সৰু কণমানিসকলৰ কি হ'ব পাৰোঁ সিহঁত। এবাৰ আপোনালোকে সকলোৱে ভাবক, ভাবি পিনি মানে যদি যিমান পাৰে মানে এই বস্তুটো হেৰি কৰিব, মানে বচাবলৈ, মানে পৃথিৱীখন বচাবলৈ বা গ্ল'বেল ৱাৰ্মিংটো নহ'বলৈ মানে ট্ৰাই কৰক। তো ভিডিঅ'টো ইমানেই আছিলে। যদি অলপ হ'লেও বুজি পালে কেলৈ হ'বলৈ পাইছে এইবিলাক জলবায়ু পৰিৱৰ্তন, বা যদি অকণমান বুজি পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিয়ক, আৰু ক'ৰ পৰা চাই আছে কমেণ্ট কৰক, আৰু যিসকল চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক। তো ভিডিঅ'টো ইমানেই আছিলে। তো আজিলৈ বাই বাই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।